এয়া আকাশবাণী বাতৰি পঢ়িছো পৱন কুমাৰ বৰাই এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া 7 বজাত নতুন দিল্লী ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন মুকলি কৰিব চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ চিৰুৱাছাৰ সমীপত হোৱা ভূমিস্খলনত ৩জন তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে ২৯ জুনত অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰে পৰা বিগত ২২ দিনত ৩,৮৪,০০০ৰো অধিক ভক্তই পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰিছে আৰু ভাৰত আজি মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন গুৰুত্বপূৰ্ণ খেলত ইউএইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া 7 বজাত নতুন দিল্লী ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন মুকলি কৰিব এই উপলক্ষে শ্ৰী মোদীয়ে এটা সমাৱেশকো সম্বোধন কৰিব ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন ৩১ জুলাইত সামৰণি পৰিব এই বাৰ্ষিক অধিৱেশনত বিশ্ব ঐতিহ্যৰ সৈতে জড়িত সকলো বিষয়ৰ আলোচনাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'বলগীয়া স্থানসমূহৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বৈঠকৰ সময়ছোৱাত বিশ্ব ঐতিহ্য তালিকাত নতুন স্থান মনোনীত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব ইয়াৰ উপৰি অধিৱেশনত বৰ্তমানৰ ১২৪টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্পদ সংৰক্ষণৰ স্থিতিৰ প্ৰতিবেদন আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ আদিৰ বিষয়েও আলোচনা কৰা হ'ব অধিৱেশনত ১৫০খন দেশৰ ২০০০তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় আৰু দেশীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে ভাৰতে বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰি যথেষ্ট গৌৰৱ অনুভৱ কৰিছে ছচিয়েল মিডিয়াৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে ভাৰতে এই সমিতিখনৰ অধিৱেশন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে আৰু আজি সন্ধিয়াৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে দেশৰ ঐতিহ্য সংৰক্ষণৰ উপায় সন্দৰ্ভত মত বিনিময় কৰাৰ বাবে ই এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে বৈঠকত চৰকাৰে আসন্ন বাজেট অধিৱেশনৰ সময়ছোৱাত সংসদৰ উভয় সদনৰ কাম-কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং কিৰেণ ৰিজিজু অৰ্জুন ৰাম মেঘৱাল জেপি নাড্ডা চিৰাগ পাছৱান ৰামদাস আথাৱালে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ এনচিপি নেতা প্ৰফুল পেটেল ডিএমকে নেতা টি আৰ বালু আৰু তিৰুচি শিৱা আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিং আৰু AIMIMৰ সাংসদ আছাউদ্দিন ওৱেচি প্ৰমুখ্যে ভালেসংখ্যক সাংসদে অংশগ্ৰহণ কৰে সংসদৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব অধিৱেশনৰ প্ৰথম দিনা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত অৰ্থনৈতিক জৰীপ দাখিল কৰিব অৰ্থনৈতিক জৰীপে অৰ্থব্যৱস্থাৰ বিভিন্ন খণ্ডৰ পাৰিসাংখ্যিক তথ্য আৰু বিশ্লেষণ আগবঢ়ায় ইয়াৰ জৰিয়তে কৰ্মসংস্থাপন মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ আৰু মুদ্ৰাস্ফীতিৰ তথ্যও লাভ কৰিব পৰা যায় বিত্তমন্ত্ৰীগৰাকীয়ে পৰহিলৈ সদনত ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যত পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছিল চৰকাৰে বাজেট অধিৱেশনত সংসদত ৬খন নতুন বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে ইয়াৰ ভিতৰত দুৰ্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ব্ৰইলাৰ বিধেয়ক ভাৰতীয় বায়ুযান বিধেয়ক কফিৰ প্ৰসাৰ আৰু উন্নয়ন বিধেয়ক আৰু ৰবৰৰ প্ৰসাৰ আৰু উন্নয়ন বিধেয়ক আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমা উপলক্ষে দেশবাসীক ওলগ জনাইছে এই দিনটোত জনসাধাৰণে শিক্ষক শিক্ষয়িত্ৰী আৰু আধ্যাত্মিক গুৰুসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ঋষি বেদব্যাসৰ জয়ন্তীৰ লগত সংগতি ৰাখি এই পৰ্বক ব্যাস পূৰ্ণিমা বুলিও কোৱা হয় লাওছৰ ভাৰতীয় দূতাবাসে লাওছৰ চাইবাৰ স্কেমিং কেন্দ্ৰৰ পৰা ১৩জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি তেওঁলোকক সুৰক্ষিতভাৱে ভাৰতলৈ পঠিয়াবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে লাওছত এনে প্ৰবঞ্চনা চক্ৰৰ কবলৰ পৰা এতিয়ালৈকে মুঠ ৫১৮জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে বুলি লাওছৰ ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰকাশ কৰিছে লগতে পোষ্টত ভাৰতীয় দূতাবাসে এই বিষয়ত সহযোগিতা আগবঢ়োৱাৰ বাবে লাওছ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে লাওছলৈ অহা ভাৰতীয় শ্ৰমিকসকলক ভুৱা তথা বেআইনী চাকৰিৰ প্ৰস্তাৱৰ চাইবাৰ কেলেংকাৰীত প্ৰতাৰিত হৈ তেওঁলোকৰ সুৰক্ষাক বিপদাপন্ন নকৰিবলৈ আহ্বান জনাইছে পোষ্টটোত ভাৰতীয় নাগৰিকসকলক এনে জালিয়াতি তথা শোষণমূলক চাকৰিৰ প্ৰস্তাৱত প্ৰলোভিত নহবলৈ পৰামৰ্শ দিয়া হৈছে উত্তৰাখণ্ডত ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ যাত্ৰা পথত চিৰুৱাছাৰ সমীপত আজি পুৱা হোৱা ভূমিস্খলনৰ ঘটনাত
তিনিজন তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু অন্য তিনিজন আহত হৈছে। যাত্ৰীকেইগৰাকী গৌৰীকুণ্ডৰ পৰা কেদাৰনাথলৈ গৈ থকা অৱস্থাত ভূমিস্খলনৰ বলি হয়। নিহতসকলৰ ভিতৰত দুজন মহাৰাষ্ট্ৰৰ আৰু এজন স্থানীয় বাসিন্দা বুলি কোৱা হৈছে। আহতসকলক চিকিৎসাৰ বাবে ৰুদ্ৰপ্ৰয়াগৰ গৌৰীকুণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে আৰু আহতসকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। तारीख पे तारीख, तारीख पे तारीख। लेकिन अब ऐसा नहीं। FIR करना आसान नहीं। आसान बन गया अब। पता नहीं जांच में कुछ हो भी रहा है या नहीं। अब पूरी जानकारी मिलेगी। क्या मोबाइल में जो फोटो है उसे सबूत मानेंगे वो? माना जाएगा दोस्त। छोड़ो कल की बातें, कल की बात पुरानी, नए कानून लिखेंगे नए भारत की कहानी। ये नई आजादी, ये नई आजादी। ये सुधारवादी हैं, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय। पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए हैं इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी। नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत अपने आजादी, ये नई आजादी। নেচনেল ষ্টক এক্সচেঞ্জৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াই ষ্টক মাৰ্কেট সন্দৰ্ভত পৰামৰ্শ দিয়া ডিপফেক ভিডিঅ'সমূহৰ বিৰুদ্ধে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোম্বে উচ্চ ন্যায়ালয়ে সামাজিক মাধ্যম মঞ্চৰ মধ্যস্থতাকাৰীক নিৰ্দেশ দিছে। ন্যায়াধীশ RI চাগলাৰ বিচাৰপীঠে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, টেলিগ্ৰামৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা NSEৰ ট্ৰেডমাৰ্ক উলংঘনৰ সকলো একাউণ্ট আঁতৰোৱাৰ লগতে ভুৱা ভিডিঅ' প্ৰকাশ কৰা আৰু NSEৰ পঞ্জীয়নভুক্ত ট্ৰেডমাৰ্ক ব্যৱহাৰ কৰা সকলো একাউণ্টৰ সবিশেষ প্ৰদান কৰি 3 সপ্তাহৰ ভিতৰত তেওঁলোকৰ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে এই বিষয়টো 19 আগষ্টত পৰৱৰ্তী শুনানিৰ বাবে স্থগিত ৰাখিছে। 29 জুনত অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পৰা বিগত 22 দিনত 3,84,000ৰো অধিক ভক্তই পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰিছে। আমাৰ জম্মুৰ সংবাদদাতাই জনাইছে যে 3,113 গৰাকী তীৰ্থযাত্ৰীৰ 23 সংখ্যক দলটোৱে আজি নিচেই পুৱা সৰুবৰ 123খন বাহনেৰে জম্মুৰ ভগৱতী নগৰ যাত্ৰী নিবাসৰ মূল শিবিৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। চলিত বৰ্ষত অমৰনাথ যাত্ৰা 52 দিন ধৰি চলিব আৰু অহা মাহৰ 19 তাৰিখে শাওন পূৰ্ণিমা আৰু ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব। নেপালৰ KP শৰ্মা অলি চৰকাৰে আজি দেশখনৰ নিম্ন সদন প্ৰতিনিধি সভাত আস্থাৰ ভোট বিচাৰিব। নেপালৰ সংবিধান অনুসৰি নৱনিযুক্ত প্ৰধানমন্ত্ৰীয়ে নিযুক্তিৰ 30 দিনৰ ভিতৰত সংসদত আস্থা প্ৰমাণ কৰিব লাগে। 72 বছৰীয়া প্ৰবীণ কমিউনিষ্ট নেতা KP শৰ্মা অলিয়ে সোমবাৰে চতুৰ্থবাৰৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পদেলে দেশখনৰ সৰ্ববৃহৎ কমিউনিষ্ট পাৰ্টি CPN-UMLৰ অধ্যক্ষগৰাকীক নেপালী কংগ্ৰেছৰ সৈতে লগ লাগি মিত্ৰজোঁট চৰকাৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছে। শ্ৰী অলিয়া পুষ্পকমল দাহাল চৰকাৰ পতনৰ পাছত নতুন চৰকাৰ গঠন কৰিছে। 275জনীয়া প্ৰতিনিধি সভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে 138 গৰাকী সদস্যৰ সমৰ্থনৰ প্ৰয়োজন। নিম্ন সদনত নেপালী কংগ্ৰেছ আৰু CPN-UMLৰ 166 গৰাকী সদস্য আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত দিল্লীতো আজি পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি পূৰ্বানুমান কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে ৰাজস্থান, হিমাচল প্ৰদেশ, পাঞ্জাৱ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত বুধবাৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ভাৰত আজি শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন গুৰুত্বপূৰ্ণ খেলত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ UAEৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 2 বজাত আৰম্ভ হ'ব। ভাৰত খেলখনত জয়ী হলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়িছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া 7 বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশন মুকলি কৰিব। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। উত্তৰাখণ্ডত ৰুদ্ৰপ্ৰয়াগ জিলাৰ চিৰুৱাছাৰ সমীপত হোৱা ভূমিস্খলনত 3জন তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু ভাৰত আজি মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন গুৰুত্বপূৰ্ণ খেলত UAEৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।